ততৰ জানা যেন কল্প তৰু তাহান্দ বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মনস্যায়তু অন্নয়দিতরত সর্তসবিজ্ঞচরৎ রেণে ব্রহ্মণিনা यदि कवये मुह्यन्ति यत्सुरा तेजो वर्मिणं यथा विनिमयो यत्तु तिसग्रोमि च धन्नासेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मपूजिता कैद्यवस्तु परमो निमत्सु शरणं सतं वेदं मस्तवमत्र वस्तु शिवनं तपत्रयोमूलनम् श्रीमद्भागवते महामुने कृते किंवा परमेश्वरः सद्रो हृदयवरुध्यते यत्कृतिभि सुशुभे तत्क्षणा निगमागल्पतरो गलितं फलं सुकामुखम् अमृतादव संयुतं पीयता भगवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका भागवतर एकादश स्कंध एकादश अध्याय পরীক্ষিত নিপে পাছে পচিলা কি কৰিলা কৃষ্ণ প্ৰথাই সাধু হে পরম মধুর মূর্তি দেখন্তে মুকুতি হে করিলাম তো অন্তর্ধ্যান কমল যুগুতি গঙ্গাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱে দ্বাদশ স্কন্ধ ভাগৱত কথা কৈ আছে। এই কথা কীৰ্তন কৰি কৰি একাদশ স্কন্ধত গুৰু ভগৱান শুকদেৱে পৰীক্ষিত নৃপতিক ক'লে
যে তুমিতো দেখি আছিলা সন্মুখত কৃষ্ণক, মই যেতিয়া তোমাক কৃষ্ণৰ কথা কৈ আছিলোঁ, এই শ্যাম সুন্দৰ অনন্য সুন্দৰ কৃষ্ণৰ ৰূপ দেখি সকলো আনন্দিত হয়, সকলোৰে জন্ম জন্মান্তৰৰ পাপবিলাক ক্ষয় হয় যি কৃষ্ণৰ এই পৰম পবিত্ৰ শ্যাম সুন্দৰ ৰূপ দৰ্শন পায়। কিন্তু হে পৰীক্ষিত ত্ৰিপতি, দাউদ, মৈত্ৰেয়, উদ্ধৱ এইকেইজন অন্তিম সময়ত কৃষ্ণৰ ওচৰত থাকোঁতেও ভগৱান কৃষ্ণই এবাৰ গুণৰ পৰা নিৰ্গুণ তত্ত্বলৈ গতি কৰিলে। বোলে কি হ'ল? তেওঁ অন্তৰ্ধান হৈ দিলে। তেওঁ সেই পৰম পবিত্ৰ ৰূপটো আৰু কোনেও দেখা নাপাব। তেওঁ নিৰ্গুণ তত্ত্বতে আকৌ অন্তৰ্নিহিত হৈ গ'ল। সুধিছে পৰীক্ষিত নৃপতিয়ে, এইটো কেনেকুৱা যুক্তিযুক্ত কথা হ'ল? যি কৃষ্ণৰ এই অনন্য ৰূপ দৰ্শন পাবলৈ ঋষিসকলে হাজাৰ হাজাৰ বছৰ তপ জপ কৰে, যি পৰম পবিত্ৰ এই কৃষ্ণৰ ৰূপ দৰ্শন পাবৰ কাৰণে বৃন্দাবনৰ গোপীসকলে সহস্ৰ সহস্ৰ বছৰ আগৰ জন্মত ঋষি হৈ মুনি হৈ সাধনা কৰিছিলে, এই পৰম পবিত্ৰ ৰূপটোক ত্যাগ কৰি ভগৱান কৃষ্ণই এইবাৰ কিয় তেওঁ আকৌ অন্তৰ্ধান হৈ দিলে, অন্তৰ্নিহিত হৈ দিলে? হে মোৰ গুৰু ভগৱান সুখ, কি যুক্তিযুক্ততা আছে ইয়াত? আপুনি মোক জনাওক। এই যিটো মূৰ্তি দেখি নাৰী নভাস এই যাৰ কথা শুনি খন্দ হবেনে ৰৈ ধ্যান, অজিতো শৰীৰৰ গুণ কীৰ্তন কৰন্তে, এই জগতৰ পূজ্য হৈ সেয়ে মহন্তে, এই আমাৰ বংশৰ যিটো শিৰৰ কুসুম, এই পিতামহ অৰ্জুনৰ হে ৰথৰ কুতুম, এক হাতে চাতৰ হাতে মাঘ জৰি, এ ত্ৰিভুৱন মোহন ধুৰ ৰূপ ধৰি, অশ্যামতনু পীত বস্ত্ৰে দেখন তেখন চোখ, এ প্ৰকাশ হৈ বদন আৰু হে শ্যাম পদ্ম কোশ, এই ঘোঁৰাৰ পৰিছে ধূলি তাতে ঘৰ বিন্দু, এই শশাংকে সহিতে যেন জলে পোৰ ন ইন্দ্ৰ, হাস্য নিৰীক্ষণত অমৃত কৰৈশ্ৰৱ বৃষ্টি, এই যুদ্ধ সময়ত তাতে পৰৈ যাৰ দৃষ্টি, এই জোৰাই তনু মন মিলয় পৰম আনন্দ, এই সেই বেলা অৰ্জুনৰ সৰেছে দুস্কন্ধ। সুখদেৱে পৰীক্ষিত নৃপতিক যিখিনি কৈ আছে, পৰীক্ষিত নৃপতিয়ে সন্মুখত যিখিনি দেখি আছে, কিয় দেখি আছে? সেইটোকে কোৱা হয় গুৰুৰ কৃপা বুলি। গুৰুৰ যদি কৃপা হয়, গুৰুৰ যদি পূৰ্ণ আশীৰ্বাদ হয়, তেতিয়াহ'লে ভগৱন্ত প্ৰভুক সন্মুখত শিষ্যই দেখা পাব। কোনে কৈ আছে? ভাগৱত শাস্ত্ৰই কৈ আছে। 28 সহস্ৰ ঋষিয়ে 1000 বছৰ যজ্ঞ কৰিলে। যজ্ঞ কৰি তেওঁলোকৰ গোটেই শৰীৰটোৱে ধূম্ৰবৰ্ণৰ কৰি দিলে।
যজ্ঞ কৰিছিলে কিয় যে কলিকাল প্ৰৱেশ হৈছে এই কলিকালত মানুহ মন্দমতি হ'ব মানুহৰ স্বভাৱ আচৰণ সকলো বেয়া হ'ব এই পৃথিৱীখন দুখময় তাপময় আৰু যান্ত্ৰণাময় হ'ব গতিকে আমাৰ সাধনময় ঋষিসকলৰ ওচৰলৈ এই কলিকিত মলবিলাক যাতে আহিব নোৱাৰে গতিকে আমি তাক বাধা দিবৰ কাৰণে বেদৰ যিটো কৰ্ম মাৰ্গৰ শ্ৰেষ্ঠ কৰ্ম আমি এইবাৰ যজ্ঞ কৰিম এদিন দুদিন নহয় ঋষিসকলে 1000 বছৰ যজ্ঞ কৰিছে কলি যাতে তেওঁলোকৰ ওচৰলৈ আহিব নোৱাৰে এই যজ্ঞ কৰি থাকোঁতেই তেওঁলোকৰ দাঢ়ি চুলি যেতিয়া সকলো ধোঁৱা বৰ্ণৰ হৈ গ'ল তেতিয়া তেওঁলোকে এটা কথা শুনিবলৈ পালে যে 1000 বছৰ কটালো এই শৰীৰৰ মোহটো ৰাখি এই শৰীৰৰ হাত আৰু আমি এৰিব নোৱাৰিলোঁ কিন্তু পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতে এই দেহ ত্যাগ কৰি কৃষ্ণত বিলীন হৈ গ'ল পৰীক্ষিতে কি পালে আৰু আমি কিহৰ পৰা বঞ্চিত হ'লোঁ সেইটো কাৰণে আমাৰো আত্ম অনুশোচনা হ'ব লাগিব আমি কি বস্তু পালে জীৱনৰ জড়তা বিকাৰ অজ্ঞান বিদ্যা তমসা এইবিলাকৰ পৰা আমি মুক্ত হৈ যাব পাৰিম আচল মুক্তিটো মৃত্যুত নাহে আচল মুক্তিয়ে দেহটো ত্যাগ কৰিলে পোৱা নাযায় আচল মুক্তি এই দেহটো থাকোঁতে লাভ কৰিব লাগিব ভাগৱত শাস্ত্ৰই আমাক সেই মুকুতিৰ কথাহে কৈছে যিটো মুকুতি পৰীক্ষিতে জীয়াই থাকোঁতে লাভ কৰিলে 28 সহস্ৰ ঋষিয়ে কান্দি কান্দি সূতক মাতি আনিলেগৈ যে আমাৰ গুৰু হোৱা আমাৰ ভগৱান হোৱা তোমাক উগ্ৰসভা সূতক শুকমুনিয়ে আশীৰ্বাদ দি থৈছে কি আশীৰ্বাদ দি থৈছে যে তোমাৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্তখিনি তোমাৰ কণ্ঠাগত হ'ব 100টা জনম পঢ়িও বেদ অধ্যয়ন কৰি শেষ কৰিব নোৱাৰে উগ্ৰসভা সূতৰ ইমান মহাভাগ্য হ'ল শুকমুনিৰ এক আশীৰ্বাদত সমস্ত শাস্ত্ৰ কণ্ঠগত হৈ গ'ল আৰু এই কথা ঋষিসকলে যেতিয়া শুনিলে তেওঁলোক প্ৰথম শুকমুনিৰ ওচৰলৈ গ'ল যে আপুনি পৰীক্ষিত নৃপতিক উদ্ধাৰ কৰিলে তৰুণ কালতে তেওঁক মুখ্য দান কৰিলে গতিকে হে শুকদেৱ ভগৱান এইবাৰ আমাৰ ঋষি সমাজক আপুনি ভাগৱত কওক কিমান গৈছিলে 60,000 একেলগ হৈ গৈছিলে ভাগৱত কোনে পাব সিদ্ধান্তটো তাতে দেখুৱাইছে 60,000ক শুকে ক'লে যে মই বৃদ্ধ হৈছোঁ এতিয়া মই এতিয়া ভাগৱত ক'বৰ মোৰ এতিয়া শক্তি সামৰ্থ্য নাইকিয়া হৈছে মই মোৰ ভাগৱত দান কৰিছোঁ মই শুকমুনিক গতিকে তোমালোকে যদি ভাগৱত শ্ৰৱণ কৰিব বিচৰা তেতিয়াহ'লে মোৰ শিষ্য শুকমুনিৰ পৰা শ্ৰৱণ কৰিব পাৰিবা 60 সহস্ৰ বেদজ্ঞ ব্ৰাহ্মণ ঋষিৰ 32,000 ক'লে বোলে সূতটো অকুলিন অকুলিন সূতৰ পৰা আমি ভাগৱত নুশুনো বোলে কিয় আমি ভাগৱত আপোনাৰ দৰে ব্ৰাহ্মণৰ মুখৰ পৰাহে শুনিম 28,000 ক'লে যিজনে ভাগৱত পালে তেওঁ অকুলিন কেনেকৈ হ'ব তেওঁতো ঈশ্বৰ হৈ গ'ল গতিকে আমাক গুৰুৰ বংশমৰ্যাদাৰ পৰিচয় নালাগে আমাক এনেকুৱা এজন গুৰু লাগে যিজনে আমাক ঈশ্বৰৰ চৰণ দৰ্শন কৰি দিব পাৰিব 32,000 কৰ্ম মাৰ্গলৈ আঁতৰি গুচি গ'ল আৰু 28,000 নিৰ্গুণ মাৰ্গলৈ আহিলে সেইটো কাৰণে এতিয়াও কৰ্মকাণ্ডৰ সংখ্যাটো বেছি এইটো পৰিমাণ কোনেও কমাব নোৱাৰে কিন্তু আপোনালোক নিৰ্গুণ মাৰ্গলৈ আহিছে এইটোৱে আচল সত্য ভাগৱত নিৰ্গুণ শাস্ত্ৰ ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ এই অমৃতময় আনন্দগণ গুণত নপৰে নিৰ্গুণ তত্ত্বত পৰে অকুলিন সূতক গুৰুৰ আসনত বহুৱাই নৈমিষ ক্ষেত্ৰত সৌনকাদি 28 সহস্ৰ ঋষিয়ে কান্দি কান্দি কৈছে যে আমাৰ কি পৰম ভাগ্য আমাৰ কি পৰম সৌভাগ্য বোলে কি সৌভাগ্য বোলে আমি আপোনাক গুৰু হিচাপে পালোঁ প্ৰথম সৌভাগ্যটো কি
আমি গুৰুজনাৰ চৰম পোৱাটো গুৰুজনাৰ চৰম যদি আমি নাপাওঁ তেতিয়াহ'লে ভাগৱত শাস্ত্ৰৰ যি ঐশ্বৰিক অখণ্ডিত ঈশ্বৰৰ আনন্দ এই আনন্দৰ পূৰ্ণতা অমৃত আমি লাভ কৰিব নোৱাৰিম সেইটো কাৰণে প্ৰথম আমি গুৰুমুখী হ'ব লাগিব ভাগৱত শাস্ত্ৰত সেইটো কাৰণে ভাগৱত কোনে কৈছে সদায় কওঁতাজনক গুৰু আসনত বহোৱা আছে সৌনকাদি 28 সহস্ৰ ঋষিয়ে ভাগৱতৰ প্ৰথম স্কন্ধত ভাগৱত শ্ৰৱণ কৰিছে তেওঁলোকে গুৰুৰ আসনত ঋষিসকলে বহুৱাইছে কাক উগ্ৰশ্ৰৱাসুতক ভাগৱতৰ প্ৰথম স্কন্ধত সুতমুনিৰ প্ৰৱেশে হৈছে সুতমুনিৰ ভাগৱতৰ প্ৰথম স্কন্ধ কৈছে সুতমুনিয়ে কিয় সুতমুনিয়ে কৈছে সুতমুনিয়ে গুৰুৰ চৰণ চিন্তা কৰি ভাগৱত মেলিছে সেইটো কাৰণে সুখ হ'ল সুতৰ গুৰু গতিকে গুৰুৰ আসনত প্ৰতিষ্ঠা কৰি ল'লে সুকক আৰু শিষ্যই ভাগৱত আৰম্ভ কৰিছে ভাগৱতৰ প্ৰথম স্কন্ধত সুকমুনিৰ অনন্য ৰূপত আগমন হ'ল দ্বিতীয় স্কন্ধত সুকমুনিয়ে ভাগৱত মহাধৰ্ম পৰীক্ষিত নৃপতিক দিছে গতিকে ভাগৱত গ্ৰন্থ বিপৰীত এই গ্ৰন্থভাগ বিপৰীত গ্ৰন্থ বোলে কি অন্য গ্ৰন্থ কিনি আনি পঢ়ি তাক অধ্যয়ন কৰি দিব পাৰি জ্ঞান লাভৰ কাৰণে অধ্যয়ন কৰিব পাৰিব কিন্তু ভক্তি লাভৰ কাৰণে কিন্তু তেনেকৈ অধ্যয়ন কৰিলে নহ'ব ভক্তিৰ কাৰণে কি হ'ব লাগিব ভগৱত প্ৰাপ্তি হ'ব লাগিব ঈশ্বৰৰ পৰিচয় লোৱাৰ যিটো পৰম্পৰা সেই পৰম্পৰাটোক আমি গুৰু পৰম্পৰা বুলি কওঁ সেই গুৰু পৰম্পৰাটোক আমি মানি চলিব লাগিব এতিয়া একাদশ স্কন্ধত এতিয়া কথাখিনি পৰীক্ষিত নৃপতিক সুখদেৱ ভগৱানে কৈ আছে পৰীক্ষিতে সুধি আছে যে এইটোতো আচৰিত কথা হৈ গ'ল বোলে কি আপুনি যেতিয়া মোক কৃষ্ণই নৃত্য কৰিছে বুলি কৈছে মই গোপীৰ হাতত ধৰি কৃষ্ণই নৃত্য কৰা দেখিছোঁ আপুনি মোক যেতিয়াই কৈছে কৃষ্ণই কালিক দমন কৰিছে বুলি মই কালী হ্ৰদত কৃষ্ণই কালীৰ শিৰত নৃত্য কৰি থকা দেখিছোঁ আৰু আচৰিত আপুনি যেতিয়াই কৈ দিলে যে কৃষ্ণ অন্তৰ্ধান হৈ দিলে মই কৃষ্ণক নেদেখা হৈ গ'লো এইটো কি অযুগুত কাম কৰিলে হে মোৰ গুৰুজন আপুনি দেখি থকা কৃষ্ণক এই অদৃশ্য হৈ দিলে বুলি অন্তৰ্ধান হৈ দিলে বুলি আপুনি কিয় কৈ দিলে আৰু মই কিয় নেদেখা হৈ গ'লো একাদশ স্কন্ধত সেই কথাটোকে আমাক জনাব বিচাৰিছে পৰীক্ষিত নৃপতিৰ ওচৰত গুৰু ভগৱান শুকৰ সেইটোৱে আটাইতকৈ ডাঙৰ কিবা কি ডাঙৰ কিবা কৃষ্ণক ৰূপত দেখি আছিলে কৃষ্ণক গুণত দেখি আছিলে এইবাৰ গুৰুৱে কৃষ্ণক নিৰ্গুণলৈ লৈ গ'ল গুণৰ তত্ত্বত যে কৃষ্ণ নাই কৃষ্ণ নাথাকে এই সত্যটোক প্ৰত্যয় নিয়াবৰ কাৰণে এইবাৰ পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে এই কথাখিনি এতিয়া কৈছে বোলে কি কৈছে তুমি কিয় কৃষ্ণক নাই দেখা বুলি কৈছা তুমি চোৱাচোন যিজন কৃষ্ণ অন্তৰ্ধান হৈ দিলে এইজন কৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধত কি কৰিছিলে তুমি এবাৰ চাই লোৱা এই বুলি যেতিয়াই কৈ দিলে তেতিয়া আকৌ পৰীক্ষিতে দেখাবলে কি কৰিছে পৰীক্ষিতে এখন হাতত লেগাম কেইডাল লৈছে আৰু সিখন হাতত চাবুক তুলি লৈছে কাৰ ৰথ চলাইছে পৰীক্ষিতৰে পিতামহ ককাক অৰ্জুনৰ ৰথখন চলাই চলাই কৃষ্ণ যুদ্ধক্ষেত্ৰলৈ গৈ থকা দেখিলে যিজন কৃষ্ণ নিমিষতে অন্তৰ্ধান হৈ দিলে অদৃশ্য হৈ দিলে যেতিয়াই গুৰু ভগৱান শুকে কৈ দিলে যে তুমি চাই লোৱা নাই এবাৰ বোলে কি এইজন কৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধত তোমাৰ পিতামহ অৰ্জুনৰ ৰথত সাৰথি হ'বৰ কাৰণে এটা হাতত যেতিয়া চাবুক ল'লে এটা হাতত যেতিয়া লেগাম কেইডাল ল'লে ৰথ যেতিয়া আগবাঢ়িবলৈ লাগিলে এই কৌৰৱৰ পক্ষত থকা সেনাসকলে নিজক পাহৰি পেলালে বোলে কিয় কৃষ্ণৰ ৰূপ কিমান সুন্দৰ তেওঁলোকে আগতে কল্পনা কৰা নাছিল কৃষ্ণৰ ৰূপ কিমান মধুৰ এই কথা তেওঁলোকে হৃদয়ত অনুভৱ কৰিব পৰা নাছিলে এইদৰে ৰথ চলাই চলাই কৃষ্ণ যেতিয়া গ'ল ঘোঁৰাৰ ভৰিৰ পৰা চিটিকিৰ পৰা ধূলিকণাবিলাক যেতিয়া কৃষ্ণৰ মুখপদ্মত ঘামৰ মাজত যেতিয়া সেই ধূলিকণাবিলাক লাগিবলৈ ল'লে সেইবিলাক বোলে সোণৰ নিচিনাকৈ চিকমিককৈ জিলিকিবলৈ ল'লে
কৃষ্ণৰ মুখৰ যি সৌন্দৰ্য এই সৌন্দৰ্যই আকাশৰ চন্দ্ৰকো যেন চেৰ পেলালে সকলোৱে কৃষ্ণৰ সেই অনন্য শ্যাম সুন্দৰ ৰূপ দেখি কৃষ্ণত সকলো বিভোৰ হৈ গ'ল আৰু অৰ্জুনে কি কৰিলে তেওঁলোক যে যুদ্ধ কৰিবলৈ আহিছিলে এই কথা পাহৰোঁতেই অৰ্জুনে সৰপ্ৰহাৰ কৰি সেই সকল কৌৰৱক নিধন কৰিলে এইটোকে দেখুৱাইছে ভাগৱত শাস্ত্ৰ বোলে কি কৃষ্ণৰ ৰূপ দৰ্শন কৰি যিসকলৰ অৰ্জুনৰ শৰত মৃত্যু হ'ল সেই পৰীক্ষিত নৃপতি সেই সকলতকৈ ভাগ্যৱান কোন আছে অৰ্থাৎ কৃষ্ণৰ সেই ৰূপ দৰ্শন কৰি অৰ্জুনৰ দৰে কৃষ্ণৰ ভকতৰ হাতত যিসকলৰ দেহ ত্যাগ হ'ল প্ৰাণ ত্যাগ হ'ল সেই সকলতকৈ সৌভাগ্যৱান কোনো নাই কোনে কৈছে সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কৈছে তুমি যি মৃত্যুলে ভয় কৰি তুমি গংগাৰ পাৰলৈ আহিছিলা ৰাজ সিংহাসন ৰাজ দৌলত সমস্তখিনিক ত্যাগ কৰি এনেকুৱা এটা মৃত্যু কৃষ্ণৰ যদি কৃপা হয় অৰ্জুনৰ দৰে ভকতৰ এপাক শৰতেই সহজেই হৈ যাব পাৰে তুমি এই কথাটো বুজি লোৱা গতিকে তোমাক 7 দিন সময় দিলে কোনে সমীক মুনিৰ পুত্ৰ সিংহীমুনিয়ে সপ্তম দিৱসত তক্ষক নাগৰ দংশনত তোমাৰ মৃত্যু হ'ব বুলি ক'লে যে এইটোৱেই তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ বোলে কি তুমি কৃষ্ণ কথা শ্ৰৱণ কৰিবৰ কাৰণে সময় পালা সেইটো কাৰণে 7 দিনটো এটা প্ৰতীক সপ্তাহৰ বাৰ 7টাই 8 নম্বৰ বাৰটো আজিলৈকে কোনো ৰচনা কৰিব পৰা নাই গতিকে আমিও জীৱৰূপী পৰীক্ষিত এই 7 দিনীয়া জীৱন চক্ৰতে আমি ঘূৰি আছোঁ এই 7 দিনীয়া জীৱন চক্ৰত ঘূৰি থকা এই জীৱৰূপী পৰীক্ষিতে যদি গুৰুৰ চৰণ পায় ভাগৱত শাস্ত্ৰ পায় কৃষ্ণৰ চৰিত্ৰ পায় ঈশ্বৰৰ অমৃত পায় তেতিয়াহ'লে কি হ'ব জীৱন ধন্য হ'ব শাস্ত্ৰ ভাগৰ লেমকামকেইডাল কিয় লৈছিলে হয় নহয় বাৰু কৃষ্ণ বৰ ধুনীয়া কথা এটা বাজনাই সুধিছে আমি সেৱা জনাইছোঁ যে কৃষ্ণই অৰ্জুনৰ ৰথৰ চাবুকডাল কিয় লৈছিলে আৰু এই লেগামৰূপী বাঘজৰীডাল কৃষ্ণই কিয় লৈছিলে মানে বাৰু অৰ্জুনে কৃষ্ণক দ্বাৰকাৰ পৰা জিনি আনিছেগৈ কৃষ্ণধনক জিনিব পৰাটো বৰ টান কাম এই যে কৃষ্ণধনক যে তেওঁ জিনি আনিলে জিনি অনাৰ অৰ্থটো এইটোহে দেই জয় কৰি অনা নহয় বোলে কি যে মই তোমাক কায় বাক্য মন সমস্তা অৰ্পণা কৰি মই তোমাক শৰণ ল'লোঁ এতিয়া মোৰ বুলি একো নাই যিখিনি আছে সকলোখিনি তোমাৰ এতিয়া সেইটো কাৰণে যেতিয়া অৰ্পণা কৰি দিয়া হ'ল অৰ্পণা কৰি দিয়া হোৱাৰ লগে লগেই আমাৰ বিবেকৰূপী চাবুকডাল কৃষ্ণই ধৰি ল'লে এই চাবুকডাল হ'ল বিবেক আৰু বুদ্ধিৰ প্ৰতীক এই লেগামকেইডাল হ'ল আমাৰ জ্ঞান ইন্দ্ৰিয়কেইটা কৰ্ম ইন্দ্ৰিয়কেইটা 5টা জ্ঞান ইন্দ্ৰিয়ৰ 5টা কৰ্ম ইন্দ্ৰিয় এইকেইটা বাহ্যিকমুখী বিষয়মুখী সংসাৰমুখী এই সংসাৰমুখী বাহ্যিকমুখী বিষয়মুখী বস্তুকেইটাক ঈশ্বৰমুখী যদি কৰিবলৈ হয় তেতিয়াহ'লে সেই লেগামডাল কৃষ্ণই ধৰিব লাগিব বোলে কি বোলে মইহে অমৃত অমৃতৰ ৰস ভৰাটো মইহে দিব পাৰোঁ সেইটো কাৰণে অৰ্জুনৰূপী জীৱৰ 5টা কৰ্ম ইন্দ্ৰিয়ৰ 5টা জ্ঞান ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিলে কৃষ্ণ বস্তুৱে তেওঁ লেগাম ধৰি আৰু তাৰ পাছত বিচাৰবোধ আৰু বিবেকবোধ এই চাবুকডালো ভগৱান কৃষ্ণই ধৰি ল'লে সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে কি বুলি কৈছে যে হে ৰাজন মই এটা অদ্ভুত দৃশ্য দেখিলোঁ মই এটা অদ্ভুত দৃশ্য দেখা পাইছোঁ বোলে কি গোটেই জগতক ধৰি থকা ত্ৰিজগতৰ প্ৰতি যোগেশ্বৰ কৃষ্ণই সমস্তকে বিষ্ণু ৰূপেৰে পালন কৰি থকা এইজন জগতৰ দৈৱকী নন্দন কৃষ্ণই কি কৰিছে জানা বোলে কি এটা অদ্ভুত কাম কৰিছে যেতিয়াই অৰ্জুনৰ ৰথৰ লেগামকেইডাল যেতিয়াই তেওঁ হাতত তুলি ল'লে তেতিয়াই অৰ্জুনে কেৱল মুখেৰে কৃষ্ণ 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 নাম জপ কৰিবলৈ ল'লে আৰু যেতিয়াই তেওঁ হাতত যেতিয়াই তেওঁ চাবুকডাল তুলি ল'লে
তেতিয়া ভগৱান কৃষ্ণৰ চৰণত ধৰি অৰ্জুনে হুক হুককৈ কান্দি কৈছে যে হে মোৰ গোসাঁই, তুমিয়েই মোৰ প্ৰাণ, তুমিয়েই মোৰ সৰ্বস্ব, তুমি বিনা আৰু মোৰ একো গতি নাই। এফালে চাবুক, সিফালে লেগাম আৰু লগত অৰ্জুন। এয়া কি? এয়া হ'ল কৃষ্ণ চৰিত্ৰ। সেইটো কাৰণে আমাৰ বাহ্যিকমুখী ইন্দ্ৰিয়ৰ লেগাম কেইডাল আমি শৰণ ভজনেৰে কৃষ্ণৰ চৰণত যেতিয়ালৈকে অৰ্পণা কৰি দিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ জীৱন ৰথ কেতিয়াও কৃষ্ণৰ চৰণৰ ওচৰত নেপাবগৈ। এই দেহেই হ'ল এখন ৰথ। এই চাৰিটা নহয়, 5টা আছে। এই ঘোঁৰাকেইটা হ'ল অৰ্জুনৰ ৰথত থকা যি 5টা ঘোঁৰা, আচলতে 4টা দেখা পায়, এটা দেখা নাপায়, হয়নে বাৰু? এই 5টা ঘোঁৰা হ'ল আমাৰ 5টা কৰ্ম ইন্দ্ৰিয়। 5টা কৰ্ম ইন্দ্ৰিয়ই সদায় দেহটোৰ সুখ ভোগৰ কাৰণে কাম কৰিব বিচাৰে। যেতিয়া এই লেগামৰূপী গোটেই বস্তুকেইটাক যেতিয়া কৃষ্ণৰ চৰণত অৰ্পণা কৰি দিয়া হ'ল, তেতিয়া কি হ'ব? সি তেতিয়া কৃষ্ণৰ চৰণ সেৱা কৰ্ম কৰিব। একে নিমাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৈলা যাক অদেৱয়ে কেমাত্ৰ দৈৱকী দেৱীৰ সুত। হে দৈৱকী পুত্ৰৰ পদ সেৱা, হে কৰ্ম একে মানে মাত্ৰ, হে মনটো একেটা নাম মাত্ৰয়ন ভূত, এক মনটো একেটা নাম মাত্ৰয়ন ভূত। আমাৰ 5টা কৰ্ম ইন্দ্ৰিয়, 5টা জ্ঞান ইন্দ্ৰিয় কি কৰিব লাগিব? দৈৱকী পুত্ৰ কৃষ্ণৰ পদ সেৱা কৰিবলৈ বিচাৰিব লাগিব। দৈৱকী নন্দন কৃষ্ণৰ পদ সেৱা কেনেকৈ কৰিব? ভগৱান কৃষ্ণৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি তেওঁৰ নামটো, এই কৃষ্ণ নাম। বোলে কি? এইটো বোলে আটাইতকৈ ডাঙৰ মন্ত্ৰ। বোলে কি? এই নামটো অদ্ভুত। বোলে কি? বোলে যিয়ে লৈ দিব সিয়ে তৰি যাব। কিন্তু এই নামটো লোৱাৰ আগত কিন্তু মাধৱে কেইটামান কৰ্মৰ কথা কৈছে। কি কথা কৈছে? দৈৱকী পুত্ৰৰ পদ সেৱা, কৰ্ম একে সি মানে মাত্ৰ, মনটো একেটা নাম মাত অদভূত। দৈৱকী পুত্ৰৰ পদ সেৱা কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগিব? মন, প্ৰাণ আৰু হৃদয়, কায়, বাক্য আৰু মন, এই 3টা বস্তু কৃষ্ণক অৰ্পণা কৰি ল'ব লাগিব। কৃষ্ণক অৰ্পণা কৰি এই জগতখনক বিষ্ণুময় দেখা পাব লাগিব। এই জগতত যদি ভেদ দৃষ্টি থাকে তেতিয়াহ'লে ঈশ্বৰ দৃষ্টিটো লাভ নহ'ব। এতিয়া ভেদ দৃষ্টিৰে প্ৰতীক হ'ল ধৃতৰাষ্ট্ৰ, আৰু অভেদ্য দৃষ্টিৰ প্ৰতীক কোন? সঞ্জয়। সঞ্জয়ে ভেদ দেখে ক'ত? ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী। দুৰ্যোধন দুঃশাসনক
আৰু পাণ্ডৱৰ মাজত এইবিলাকত সন্দেহৰ ভেদ দৃষ্টি নাই। কি দৃষ্টি? অভেদ্য দৃষ্টি, ঈশ্বৰ দৃষ্টি। সেইটো কাৰণে ধৃতৰাষ্ট্ৰক দিব্য দৃষ্টি দিবলৈ আহিছে। কোনে? বেদব্যাসে, প্ৰণেতা পৰমেশ্বৰে, যে মোৰ হাতত এটা দিব্য বিদ্যা আছে, এই বিদ্যাটো মই কাকো দিয়া নাই। তুমি মোৰ পুত্ৰ, মোৰ ঔৰসতে তোমাৰ জন্ম। কোন? ধৃতৰাষ্ট্ৰ। গতিকে পুত্ৰৰ প্ৰতি প্ৰেম আৰু পুত্ৰৰ প্ৰতি কিবা বোলে মই তোমাক এই দিব্য জ্ঞান ৰূপী এই দিব্য শক্তিটো দিম। বোলে কি শক্তি? বোলে ইয়াত থাকিয়ে কুৰুক্ষেত্ৰত চলি থকা যুদ্ধখন আমাৰ চাই ল'ব পাৰিবা। ধৃতৰাষ্ট্ৰই ভাবি গুণি চালে, না না এইটো মই ল'লে মোৰ বিপদ হ'ব। বোলে কেলে বিপদ হ'ব? এইটো লোৱাৰ লগে লগে মই মোৰ দুখবিলাক চব দেখি যাম। মই এই পাণ্ডুৰ পুত্ৰকেইটাক কিমান অন্যায় কৰালোঁ, কুন্তীক মই কিমান কষ্ট দিলোঁ, গান্ধাৰীয়ে মোক বুজাই মই বুজিবলৈ যত্ন নকৰোঁ, বিদুৰে গোটেই জীৱনটো বুজাই থাকিলে মই এটা কথাও নুশুনিলোঁ। গতিকে মই ইমানখিনি মই নকৰিবলগীয়া কাম কৰি থৈছোঁ যেতিয়া এই দিব্য দৃষ্টিটো মই ল'লে মোৰ অনিষ্টহে হ'ব। সেইটো কাৰণে কি কৰিলে? হে ৰাতিকালজ্ঞ ঋষি বেদব্যাস, তোমাৰ যদি মোৰ প্ৰতি ইমান কৃপা হৈছে, এই দিব্য দৃষ্টিটো মোক নালাগে, মোৰ মন্ত্ৰীকে দিয়া। মন্ত্ৰী গুণ, মন্ত্ৰী হ'ল সন্ময়। মন্ত্ৰী গুণ, মন্ত্ৰী হ'ল আমাৰ মন। ধৃতৰাষ্ট্ৰ গুণ, ধৃতৰাষ্ট্ৰ হ'ল আমাৰ দেহ। দেহে আত্মবিদ্যা ল'ব নোৱাৰে, এইটো দেহৰ ধৰ্ম নহয়। আত্মবিদ্যা কোনে ল'ব পাৰিব? আমাৰ অন্তৰিন্দ্ৰ মনে ল'ব পাৰিব। এই মনেই হ'ল মন্ত্ৰীৰূপী সঞ্জয়। সেইটো কাৰণে গীতাত অৰ্জুনক ভগৱান কৃষ্ণই কৈছে, মন মনা ভৱ মদ ভুক্তা মদিউজি মাম নমস্কুৰো মাম এব বৈশ্বচিউকিতা বানম আত্মনাম মৎপৰায়ণ। অৰ্জুনক কৃষ্ণই আচল কথাটো কৈছে। তুমি মোক ইমান দিলা, ইমান দিলা, ইমান দিলা, মই তোমাৰ ওচৰত ইমান ধৰুৱা হৈ গ'লোঁ। বোলে কি? মই বিষাদ যুগত ইমান কান্দিলোঁ, তুমি মোক সাংখ্য যুগত হঁহুৱাই দিলা। মই যুদ্ধ নকৰোঁ বুলি ক'লোঁ, তুমি মোক কৰ্মযোগৰ জ্ঞানেৰে মোক যুদ্ধ কৰিব পৰা কৰিলা। মই যুদ্ধ কৰিলে ৰাজ্য পাই মই ভোগ কৰিব পাৰিম বুলি ভাবিছিলোঁ, তুমি মোক কৰ্ম সন্ন্যাস যোগ কৰি দিলা। মোৰ ভোগ ভাৱনাটো দূৰ হৈ সন্ন্যাস ভাৱনা আহি গ'ল। হে কৃষ্ণ, তুমি মোক ইমানখিনি দিয়াৰ পাছতো মই তোমাক কিবা এটা দিব বিচাৰোঁ, কিন্তু মোৰতো দিবলৈ একোৱেই নাই। কি দিম মই তোমাক? কোৱা এতিয়া। তুমি যিটোকে দিবলৈ ক'বা মই তোমাক সেইটোকে দি দিম। বোলে কিয়? তুমি মোৰ গুৰু, মই তোমাৰ সেৱক। গুৰুজনক একো দিব নোৱাৰোঁ বুলি ভবাটোও ভুল। এনেকুৱা এটা বস্তুটো তুমি মোক দিছা যিটো মই তোমাক দিব পাৰিম। গতিকে মোৰ হাতত যিটো দিব পৰা বস্তু আছে তুমি মোক সেইটো দেখুৱাই দিয়া। তেতিয়া কৃষ্ণই দেখুৱাই দিলে, মত মাত্ৰ সদা দিয়া মন, হে মোৰ ভক্ত হোৱা সৰ্বক্ষণ। তুমি ভাও ধৰি অকল যুদ্ধত মোৰ ভক্ত হ'লে নহ'ব। তুমি জীয়াই থাকোঁতে প্ৰতিটো ক্ষণ প্ৰতিটো মুহূৰ্ত মোৰ ভক্ত হ'ব লাগিব। সেইটো কাৰণে মুত মাত্ৰ সদা দিয়া মন, মূৰ ভক্ত হোৱা সৰ্বক্ষণ, মোক পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। তোমাতো কহিলোঁ তত্ত্ববাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। তুমি মোৰ জীৱৰূপী সখা আৰু মই তোমাৰ পৰমাত্মাৰূপী, মই তোমাৰ মালিক। গতিকে তোমাৰ মোৰ এই সম্বন্ধ এদিনীয়া নহয়, তোমাৰ মোৰ এই সম্বন্ধ জন্ম জন্মান্তৰৰ। গতিকে তুমি তোমাৰ মনটোক শুদ্ধ কৰি মোৰ চৰণত দিবা। মোক প্ৰতি নিয়ত প্ৰতি মুহূৰ্তই তুমি মোক স্মৰণ কৰিবা। এতিয়া সুখদেৱ ভগৱানে পাণ্ডৱৰ নাদি পৰীক্ষিত কৃষ্ণ অন্তৰ্ধান হৈ দিলে বুলি কোৱাৰ লগে লগে যেতিয়া কৃষ্ণক নেদেখা হৈ গ'ল, গুৰুৱে কৃপা কৰি এবাৰ যুদ্ধৰ কথাটো মনত পেলাই দিলে। বোলে কিয়? চাই লোৱা আকৌ এবাৰ কৃষ্ণ।
যিজন কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হ'ল বুলি অন্তত ধ্যান হ'ল বুলি মই তোমাক ক'লোঁ, সেইজন কৃষ্ণৰ মই তোমাক যি লীলাৰ কথা ক'ম তুমি আকৌ এবাৰ চাই লোৱা। আৰু পৰীক্ষিতে দেখা পালে, কি দেখা পায় যে অৰ্জুনৰ ৰথখন চলাই চলাই বাসুদেৱ কৃষ্ণ যুদ্ধৰ ক্ষেত্ৰৰ ফালে আগবাঢ়ি গৈ আছে। মুখৰ তেওঁ শ্যাম সুন্দৰ অনন্য সৌন্দৰ্য দেখি কৌৰৱ পক্ষৰ সেনাবিলাক কি হৈ গ'ল, তেওঁৰ ৰূপত মোহিত হৈ গ'ল। আৰু তেতিয়া কি কৰিছে, তেওঁৰ এই ককাক অৰ্জুনে এফালৰ পৰা শৰেৰে সৈতে তেওঁলোকক নিধন কৰি গৈ আছে। গতিকে তেওঁলোকৰ সৌভাগ্যটোও দেখুৱাইছে। কি সৌভাগ্য? কৃষ্ণ দৰ্শনত প্ৰাণ ত্যাগ। কৃষ্ণ দৰ্শনত প্ৰাণ ত্যাগতকৈ ডাঙৰ সৌভাগ্য নাই। এতিয়া পৰীক্ষিত নৃপতিক সেইটো বুজাইছে। বোলে কি, এবাৰ যদি কৃষ্ণৰ ৰূপটো দেখা পাই গৈছা, তেতিয়াহ'লে দুবাৰ আৰু সেইটো দেখা পোৱাৰ বাঞ্ছা কৰাৰ প্ৰয়োজন নাই। এবাৰ দৰ্শনতেই সমস্তখিনি তোমাৰ আনন্দ লাভ হৈ যাব। কৃষ্ণক সুখ আৰু দুখ গীতাৰ সাংখ্য যুগত কৈছে, চোখে দোষে সমাকিতা লাভ লাভু জয়া জয়। অৰ্থাৎ সুখ দুখ, লাভ লোকচান, হাঁহি কান্দোন, এই ভেদভাৱবিলাকত কৃষ্ণ নাই। কৃষ্ণ সদায় আনন্দ ভাৱত, কৃষ্ণই আনন্দ। সেইটো কাৰণে পৰমাত্মাৰ পৰম আনন্দটোৱে হ'ল কৃষ্ণ। সেইটো কাৰণে কান্দি কান্দি কৃষ্ণক যেতিয়া স্তুতি কৰিলে অৰ্জুনে যে মই যুদ্ধ কৰিব নোৱাৰোঁ, মোৰ ওঁঠ দুটা শুকাই গৈছে, মই চকুৰে নেদেখা হৈ গৈছোঁ, এতিয়া কৃষ্ণই কি কৰিলে, কান্দি থকা অৰ্জুনক আকৌ হঁহুৱাই দিলে। বোলে কিয়? মই পৰম আনন্দ, মই তোমাক যি কথা ক'ম এই কথা ক'লে তোমাৰ মনৰ শোক তাপ মোহ ভয় সমস্তখিনি দূৰ হৈ যাব। এতিয়া সেই কথাকে কৈ আছে কোনে? পাণ্ডৱৰ নাতি পৰীক্ষিত নৃপতিক গংগাৰ পাৰত গুৰু ভগৱান সুখদেৱে কৈ আছে, হে ৰাম হে হুৱ ঘন শ্যাম তনু উভয় পৃত বস্ত্ৰ, হে সাধু চতুৰ্ভুজ ৰূপ, হে হাতে চাৰি অস্ত্ৰ, হে দেৱ সবে পূজে ওপৰক লাগি যায়, হে পৰম হৰিষে বৈকুণ্ঠ তললৈ ঠাই। কম বাৰু দেই, অকণমান পাঠ আগবাঢ়ি লওক। এ হেনয় পৰম মূৰ্তি জগত গুৰুৰ, হে কুটিকন্দ পৰ দৰ্প, হে দেখি হুঁৱৈছোঁ, হে ভৈলকে নমতে সেইটো তনু অন্তৰ্হিত। অন্তৰ্হিত মানে অন্তৰ্ধ্যান হৈ দিয়া। হে কহিউক শোক শুনো, হে কৃষ্ণৰ চৰিত্ৰ, যিমতে কৰিলা হৰি ভুলক সংহাৰ, সিটো কথা মোৰ ঈশ্বৰে বতাৰ, তুমি মহন্ত কৱন্ত, কালে পাইলো লাগ, এ কিবা পুণ্য আছে কিবা, হে মোৰ মহাভাগ, শুক নিগদতে সাধু সাধু পৰীক্ষী, এ কৃষ্ণ কথা শ্ৰৱণে একান্ত ভৈলচি, এ যেন কামাতুৰ নেৰৈ নাৰী দয়ালা, এ বাহিল কৃষ্ণ তৰতি ভৈলাহা নিষ্পাপ, তৰিলা সংসাৰ হৰি সিয়ে
হিয়ে বাসা লৈলা এই শুনা আত পৰে ৰাজা যেন কথা ভুলা হি মতে উধাৱক হে পঠাই নাৰায়ণে এ শুদ্ধৰ মাস ভাত গয়া হে বহিলাই আসনে হিৰে চেত চতক চামৰ ধৰি ধুলে এ চপয় পহিয়ানত ভাতে তুতিৰৰে এ বজাও মৃদংগ নাচই নৰ্তকী প্ৰধান এ বীৰগণে দুই পাশে ধৰিলা যোগান এ দণ্ড ছত্ৰ চৌন চিহ্ন নচাৱে গাঁও এ মহাপৰিছে আছা জগতৰ বাউ এ কুটি মহন্দটো কৰি এ শ্ৰী চমৎকাৰ এ জ্বলন্ত সমজৰণজী হে দৈৱকী কুমাৰ দেখি বিমংগল সিটো ঘূৰয়ো তপা যাদৱ বংশ কবে বুলিলা সভা এ দেখা যদু বীৰ হব আপুনি সাক্ষাৎ এ কোন বিমংগল মিলয়িতো দ্বাৰকাত এখনে কোঠাকিবে আর ঐত নাহি কাৰ্য শ্ৰী বাল্য বিধন গড়ৰ হৌক বাজ জীৱনৰ আচল সত্যটো বুজি পোৱাটোৱে হ'ল ভাগৱত আচল সত্যটো কি এই ভাগ ভাগৱত কিন্তু এই ভাগ মহাভাগৱত এই ভাগ হ'ল ভাগৱত আৰু এই ভাগ হ'ল মহাভাগৱত কিয় মহাভাগৱত যে আমাৰ হৃদয়ত চাৰি বস্তু প্ৰতিষ্ঠা কৰি ল'ব পৰা যায় য'ত চাৰি বস্তু প্ৰতিষ্ঠা কৰি গুৰু আৰু ঈশ্বৰক সেৱা কৰা যায় সেয়া হ'ল মহাভাগৱত এইটো কাৰণে বাবজনাই বৰ ধুনীয়া প্ৰশ্ন সুধিছে এইটো যে ভগৱান কৃষ্ণৰ এয়া লীলা কি লীলা নিৰ্গুণ নিৰাকাৰ হৰিজনে জীৱস্বৰূপ গুণৰ তত্ত্বলৈ আহি দৈৱকীৰ গৰ্ভত স্থিতি লৈ নন্দৰ গৃহত ডাঙৰ দীঘল হৈ গোকুলত লীলা কৰি এই গোকুল আৰু মথুৰা দুইখন স্থান ত্যাগ কৰি দ্বাৰকা সাগৰৰ মাজত তেওঁ নিজে বিশ্বকৰ্মাৰ দ্বাৰা নগৰ নিৰ্মাণ কৰি দ্বাৰকাৰ মথুৰাৰ সমস্ত প্ৰজাক তেওঁ যোগমায়া তালৈ লৈ গৈছে ইমানখিনি লীলা কৰি থাকোঁতেই দ্বাৰকাত নঘটিবলগীয়া ঘটনা কিছুমান ঘটাবলৈ তেওঁ আৰম্ভ কৰি দিলে পৰীক্ষিত নৃপতিক এই কথাটোকে সুখদেৱে ক'ব বিচাৰিছে বোলে কি যে তোমাৰ দেহৰূপী দ্বাৰকালৈ কেৱল কৃষ্ণহে আহিছিলে তাৰ পাছত কিন্তু এই দেহৰ বিনাশ হোৱাৰ যিমানবিলাক লক্ষণ আছিলে গোটেইখিনি লক্ষণ জাপ মাৰি তোমাৰ শিৰত মৃত্যু আহি গ'ল ইয়াত হয় নিশ্চয় না আমি কথাখিনি আধ্যাত্মিক দিশে ক্ষুদ্ৰ ব্ৰহ্মাণ্ডতে দেখাবলৈ বিচাৰিছোঁ এই দেহেই হ'ল দ্বাৰকা এই দেহৰূপী দ্বাৰকাত আমাৰ মায়া আৰু মোহ আৰু ভ্ৰমৰূপী যি জল আছে এই জলেই হ'ল সাগৰ সেইটো কাৰণে কি সাগৰ ভৱসাগৰ ভৱ মানে কি ভৱ মানে মায়া এই জগতলৈ জীৱ আহিছে ঈশ্বৰৰ মায়াৰ দ্বাৰেদি
হৰিৰ মায়াৰ দ্বাৰেদিহে জীৱ আহিছে। সেইটো কাৰণে হৰিয়ে এইবাৰ তেওঁ গুঞ্জক লীলা প্ৰকাশ কৰিব কিহৰ যোগেদি? এই জীৱবিলাকৰ যোগেদি। তেওঁ সেইটো কাৰণে জীৱৰ তত্ত্বলৈ আহি গ'ল। কিয়নো তেওঁ দিব্য অনন্ত কোটি বছৰ নিজেই নিজৰ আনন্দত বিভোৰ হৈ আছিলে, যিটোক কোৱা হয় তেওঁ যোগনিদ্ৰা বুলি। যোগনিদ্ৰাত জগতৰ হৰি যিমান দিন আছিলে, এই জগত ব্ৰহ্মাণ্ড তাৰ লাখ লাখ ভাগৰ এভাগো বাচি নাথাকে। ইমান বেছি দিন তেওঁ যোগনিদ্ৰাত আছিলে। সেইটো কাৰণে তেওঁৰ নামটো কি? তেওঁৰ নামটো হ'ল যোগেশ্বৰ। অনন্তকাল যোগনিদ্ৰাত থাকি এই গোটেই জগতৰ জীৱবিলাকক, প্ৰকৃতিবিলাকক তেওঁ কি কৰিছিলে? তেওঁ উদৰত ধাৰণ কৰি ৰাখিছিলে। সেইটোক কি বুলি কোৱা হৈছিলে? সেইটোক কোৱা হৈছিলে হিৰণ্যগৰ্ভ। অৰ্থাৎ গুণৰ পৰা মুক্ত কৰি জগত জীৱ সমস্তখিনিক তেওঁ কি কৰিছিলে? উদৰত ধাৰণ কৰি ৰাখিছিলে। কিমান কাল ৰাখিছিলে? অনন্ত কাল। এই জীৱবিলাক তেওঁ উদৰতে থাকি কি কৰিলে? যে আমিনো ক'ত আছোঁ, আমাকনো কোনে ৰাখিছে, আমাৰ স্বামীনো কোন, দেহৰ তত্ত্বলৈ নহাগে এই উদৰত থকা জীৱবিলাকে তেওঁলোকৰ পিতৃ মাতৃৰ কথা ভাবিলে। এই পিতৃ মাতৃৰ কথা জীৱবিলাকে উদৰত ভাবোঁতেই মহাহৰিৰ নিশ্বাস ল'বলৈ মন গ'ল। কি হ'ল? তেওঁ গোটেই বায়ুখিনি ভিতৰত ভৰাই ৰাখিছিলে আৰু তেওঁ বায়ুখিনি বাহিৰলৈ উলিয়াই দিলে। এই বাহিৰলৈ যি বায়ু বাজ হ'ল, তাতে কি বাজ হ'ল? জীৱগণ বাজ হ'ল। তাকে ভাগৱতৰ দশম স্কন্ধৰ অন্তিমত দিছে কি বুলি? বেদস্তুতি বুলি দিছে। বেদস্তুতি দিছে। এইটো কাৰণে ভাগৱতৰ সাৰ তত্ত্বটো হ'ল বেদস্তুতি। বেদস্তুতি কি? বেদস্তুতি হ'ল নিৰ্গুণ তত্ত্ব। হৰি গুণৰ তত্ত্বলৈ কিয় আহিব লগা হ'ল এতিয়া? যদি জীৱবিলাককো তেওঁ বায়ুৰ ৰূপত, নিৰ্গুণ ৰূপত, নিৰাকাৰ ৰূপত জীৱবিলাককো ৰাখিছিলে, তেতিয়াহ'লে ঈশ্বৰনো কিয় গুণৰ তত্ত্বলৈ আহিব লগা হ'ল? কথাষাৰ মাধৱ মহাপুৰুষে আমাক ঘোষাত জনাইছে যে ঈশ্বৰ দুৰ্বোধ্য। ঈশ্বৰক কোনেও বুজি পাব নোৱাৰে। ঈশ্বৰ কি? ঈশ্বৰ আটাইতকৈ বেছি শ্ৰেষ্ঠ বোলে কি? ৰহস্য। সেইটো কাৰণে জ্ঞান বিজ্ঞান তদং ৰহস্য। ৰহস্যটো কেৱল ঈশ্বৰেহে জানে। বোলে ঈশ্বৰ কি? ঈশ্বৰ বোলে আত্মা। বোলে কি? কোনেও নেদেখে। ঈশ্বৰ কি? ঈশ্বৰক বোলে কোনেও স্পৰ্শ কৰিব নোৱাৰে। বোলে কি? তেওঁ স্পৰ্শৰ অতীত। অনমিত্ৰ। বোলে কি? কোনেও ভাগ কৰি দেখুৱাব নোৱাৰিব। বোলে কি? জলে তাক তিয়াব নোৱাৰে। বোলে কি? অগ্নিয়ে তাক পুৰিব নোৱাৰে। বোলে কি? একো অস্ত্ৰ শস্ত্ৰই তাক স্পৰ্শ কৰিব নোৱাৰে। তে কোনে বুজিব? এই কথা বুজিবলৈ যত্ন কৰোঁতে কৰোঁতে সত্য যুগত ঋষিসকলৰ সহস্ৰ সহস্ৰ হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল। অকণমান হৃদয়ত তেওঁ জ্যোতিৰ ৰূপটো দেখে, কিন্তু তেওঁ মহিমা একো বুজিবলৈ নেপালে। সেইবাৰ সত্য যুগত ঋষিসকলক তেওঁ সাধনা কৰি থাকোঁতে ক'লে যে যিটো কথা বুজিবৰ কাৰণে তোমালোকে ইমান যুগে তপ জপ আচৰণ কৰিছা, এই কথাখিনি বুজাবলৈ মই লীলা কৰিম। বোলে কি হয়? বোলে মই নৰ ৰূপত যাম। দুৰ্বোধা আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰি যত লীলায় বতাৰ ধৰাতো কৃপা ময়
হে তাহান চৰিত্ৰ সুধা কিনো হে তাতে ক্ৰিয়া কৰি দীন বন্ধু হে চাৰি পৰসাৰ্থ ঋণ চাৰি বৰষাৰ্থ ঋণ সমকৰ বুজিবলৈ যত্ন কৰিছিলে ঋষিসকলে সাধনা কৰিলে সহস্ৰ বছৰ যজ্ঞ কৰিলে সহস্ৰ বছৰ তপ জপ যজ্ঞ কৰিলে কিন্তু কি হ'ল পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব একো বুজি নাপালে এইবাৰ মহাহৰিৰ কৃপা হ'ল বোলে কি বোলে দৈৱকীৰ উদৰত গৈ মই স্থিতি লওঁ মোৰ স্বৰূপ বুজিবলৈ মোক উপলব্ধি কৰিবলৈ অজ ঈশ্বৰজন যিজনৰ জন্ম মৃত্যু নাই এইজনো কংসৰ কাৰাগাৰত গৈ জন্ম হৈ দেখাম হৰিৰ গুণ যশ আৰু লীলাটো কি বিপৰীত বস্তু যি কাৰাগাৰত কংসই বসুদেৱ আৰু দৈৱকীক কৃষ্ণ বস্তু জগতলৈ নাহক বুলি বন্দী কৰি ৰাখি থৈছিলে হয়নে বাৰু যিদিনাখন কৃষ্ণ আহি গ'ল কাৰাগাৰৰ জপনাবিলাক আপোনা আপুনি খোল খাই গ'ল ডাঙৰ ডাঙৰ তলাও লগাই থোৱা আছিলে সেইবিলাকো সকলো খোল খাই গ'ল তিনিজন নিশ্চিত নিৰাপত্তাৰক্ষীকো তাত ৰখা হৈছিলে সেই তিনিজনৰ তন্দা লাগিলে হয়নে বাৰু বসুদেৱে দেখিলন্ত অদ্ভুত বালক অদ্ভুত বালক বোলে গ'ল কৃষ্ণ বোলে কিয় বোলে তেওঁৰ জন্ম নাই মৃত্যু নাই জন্ম হৈ দেখাইছে লীলা কৰিবলৈ মন গ'ল লীলা প্ৰকাশ কৰি তেওঁ গুঞ্জক লীলাৰে আত্মা আৰু পৰমাত্মাৰ যিটো তত্ত্ব সেই তত্ত্বখিনি তেওঁ জীৱক দান কৰিব অকল সেইটো হয় ভগৱান কৃষ্ণ অজনী সম্ভৱা কিয় কৃষ্ণক প্ৰথমতে বসুদেৱেহে দেখিছিলে দৈৱকীয়ে দেখা নাছিলে ক'ত দেখিছিলে আকাশত দেখিছিলে কি ৰূপত দেখিছিলে শংখ চক্ৰ গদা পদ্ম ধাৰণ হৈ থকা চতুৰ্ভুজ ৰূপত দেখিছিলে চাৰি বস্তুৰ তত্ত্বত দেখিছিলে হয়নে এই চাৰি বস্তুৰ তত্ত্ব যেতিয়া দেখা পালে এই চাৰি বস্তু কোনে সেৱা কৰে এই চাৰি বস্তুক সেৱা কৰে ব্ৰহ্মা শিৱ নাৰদ লক্ষ্মী হয়নে আৰু ধৰ্মযম এই চাৰি বস্তুক তেওঁলোকে সেৱা কৰে আৰু মান্যতা কৰে বোলে কিয় এইটোৱে ঈশ্বৰৰ ৰহস্য সেইটো কাৰণে কি হ'ল যেতিয়া চতুৰ্ভুজ ৰূপত যেতিয়া ভগৱান কৃষ্ণই যেতিয়া দেখা দিলে বসুদেৱে যেতিয়া দৈৱকীক জগাই দিলে বোলে চাই লোৱা বোলে কি বোলে আমাৰ অষ্টম পুত্ৰ আহি গ'ল বোলে ক'লৈ আহিছে বোলে মোৰ হৃদয়লৈ আহিছে তোমাৰ প্ৰাণলৈ আহিছে আৰু সেই আকাশলৈ আহিছে কি হ'ল দৈৱকীয়ে কি বুলি ক'লে যে এইটো ৰূপ মই মোৰ গৰ্ভত স্থিতি দিব পৰা শক্তি নাই গতিকে তুমি তোমাৰ আচল ৰূপটোলৈ আহা বোলে আচল ৰূপটো কি বোলে নৰৰূপ এফালে মিছা সিফালে সঁচা আচল ৰূপলৈ অহা বুলি কৈছে কিন্তু বোলে কি তোমাৰ সেই ঈশ্বৰ ৰূপত মই তোমাক ধাৰণ কৰিব নোৱাৰোঁ আচল ৰূপটো কি শিশু ৰূপ শিশু কি শিশু অবোধ শিশু কি মায়া শূন্য শিশু কি প্ৰেমৰ প্ৰতীক হয়নে শিশু কি শিশুৱে সত্যযুগ তাৰমানে শিশু কি শিশু হ'ল সত্য আৰু শুদ্ধ এইটো কাৰণে যেতিয়া কোলাত আহি শিশু ৰূপত যেতিয়া ভগৱান কৃষ্ণ যেতিয়া দৈৱকীৰ কোলাত যেতিয়া বহিলে
কোলাত বহোঁতে এটা দৈৱকীয়ে শুনা পাইছে সামবেদৰ মন্ত্ৰ কৃষ্ণক কোলাক লৈ চকু দুটা মুদি দিলে দৈৱকীয়ে সামবেদৰ মন্ত্ৰৰে ৰাম হৰি নাম কৃষ্ণ নামেৰে এই কৃষ্ণক স্তুতি কৰিছে বোলে কি কৃষ্ণ তেতিয়া কোলাত নাই তেতিয়া কৃষ্ণ গৰ্ভতে আছে দৈৱকীয়ে লৈ আছিলে কোলাত কৃষ্ণ প্ৰৱেশ হ'ল তেওঁ যোগমায়াৰ দ্বাৰা আকৌ গৰ্ভত আৰু এই গৰ্ভত থাকোঁতে স্তুতি কৰিছে কোনে মহাবৈষ্ণৱ শিৱই সৃষ্টিকৰ্তা ব্ৰহ্মাই দিব্য বীণালৈ দেৱঋষি নাৰদে লক্ষ্মী মাতাই আৰু এই পাঁচটা বস্তুক তেওঁ পদত চিহ্ন কৰি ৰাখি দিলে তাৰ পাছত কৃষ্ণৰ আকৌ জন্ম হ'ল এবাৰ দুবাৰ নহয় গীতাৰ জ্ঞান যুগত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে মোৰ যেতিয়াই ইচ্ছা মই তেতিয়াই মই নিজক নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ মোৰ যেতিয়াই ইচ্ছা হয় বোলে কি বোলে মই মায়াবতী মোৰ জন্ম নাই মৃত্যু নাই মোৰ যেতিয়াই ইচ্ছা মই মোক নিজক নিজে মই নিজে নিৰ্মাণ কৰি ল'ব পাৰোঁ অজো পিছনবদ্বয় আত্মা ভূতানামিছৰো অপিছনা প্ৰকৃতিম সাম অধিষ্ঠায়া সম্ভমামি আত্ময়া